আজিৰ এইটো ভিডিঅ'ত ক্লাছ 5ৰ গণিতৰ 1 নম্বৰ পাঠটিৰ পাৰ্ট 3টো আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে তোমালোকে ভিডিঅ'টো এটা লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ইয়াতে নেক্সট আছে ওপৰৰ বাক্যত থকা সংখ্যাবোৰ আখৰেৰে প্ৰকাশ কৰোঁ আহা। ইয়াতে ওপৰতে কেইটামান বাক্য দিয়া আছিলে। এই বাক্যবোৰত সংখ্যা আছিলে। এই বাক্যবোৰ পঢ়োঁতে নিশ্চয় তোমালোকে সংখ্যা পাইছা। এই সংখ্যাখিনি আমাক আখৰেৰে লিখিবলৈ কৈছে। গতিকে তোমালোকে কেনেধৰণে আখৰেৰে লিখিবা ইয়াতে মই স্ক্ৰীনত দি দিছোঁ, তেনেকৈ তোমালোকে লিখি ল'বা। ইয়াতে প্ৰথমতে আছে 600, তাৰপিছত আছে 1556, তাৰপৰা আছে 1605। গতিকে কেনেধৰণে আখৰেৰে লিখিব লাগে তোমালোকে চাই ল'বা। তাৰপৰা নেক্সট আছে 1930, তাৰপৰা আছে 2018, তাৰপৰা আছে 2413, তাৰপৰা আছে 8848। তাৰপিছত আছে স্থানীয় মান মনত পেলাওঁ আহা। শিক্ষকে 503 সংখ্যাটো সকলোকে লিখিবলৈ দিলে। শিক্ষকে বহীবোৰ চাওঁতে দেখিলে যে কোনোবাই 5003 লিখিছে। তেখেতে বৰ্ডত 5003 লিখি শুদ্ধ হৈছেনে সুধিলে। তেতিয়া কৌটিল্য নামৰ ছাত্ৰজনে থিয় হৈ ক'লে যে স্থানীয় মান মতে সংখ্যাটো শুদ্ধ হোৱা নাই, কাৰণ বৰ্ডত লিখা সংখ্যাটো শতকৰ মান 0 হৈ আছে। আচল সংখ্যাটো হ'ল 503। কৌটিল্যৰ কথা আলম লৈ শিক্ষকে স্থানীয় মানৰ ধাৰণাটো আগৰ শ্ৰেণীত কৰাৰ দৰে পুনৰ মণিশালাৰ সহায়ত বুজাই দিলে। 500 সংখ্যাটোৰ একক ঘৰত 3, দশকৰ ঘৰত 0 আৰু শতকৰ ঘৰত 5 আছে। অৰ্থাৎ ইয়াতে দেখাই দিয়া হৈছে যে 503টো কেনেধৰণে আমি লিখিব লাগে। এই সংখ্যাটো মণিশালাৰ সহায়ত ইয়াতে বুজাই দিয়া হৈছে। ইয়াতে এককৰ ঘৰত 3 লিখিব লাগে, অৰ্থাৎ ইয়াতে 3টা মণি দিয়া আছে। তাৰ পৰা দশকৰ ঘৰত 0 দিব লাগিব, অৰ্থাৎ ইয়াতে এটাও মণি দিব নালাগে। তাৰ পৰা শতকৰ ঘৰত 5টা মণি দিব লাগিব, অৰ্থাৎ 5 বহিব। তেতিয়াহে 503 সংখ্যাটো শুদ্ধ হ'ব। তাৰ পৰা ইয়াতে নেক্সট দিছে 1061। ইয়াতে এককৰ ঘৰত 1 বহিব আৰু দশকৰ ঘৰত 6 বহিব আৰু শতকৰ ঘৰত 0 বহিব আৰু হাজাৰৰ ঘৰত 1 বহিব। তেতিয়াহে 1061 এই সংখ্যাটো শুদ্ধ হ'ব। ওপৰত দেখুওৱাৰ দৰে সংখ্যাবোৰ স্থানীয় মানত ভাঙি লিখা আৰু মণিশালাত ভৰোৱা। ইয়াতে আছে 205। ইয়াতে কিতাপত দেখুওৱাৰ দৰে তোমালোকে লিখি ল'বা। আৰু ইয়াতে নেক্সটটো আছে 911। ইয়াতে 9 শতক হ'ব, 1 দশক হ'ব আৰু 1 একক হ'ব। তাৰ পৰা ইত আছে 1234। তাৰ পৰা ইয়াতে নেক্সট আছে 2061। ইয়াতে নেক্সট আছে 7009। তাৰ পৰা নেক্সট আছে 9999। ইয়াতে নেক্সট দিয়া আছে বাওঁফালৰ মণিশালা চাই সোঁফালে সংখ্যা লিখোঁ আহা। গতিকে ইয়াতে প্ৰথমতে যেনেদৰে দিয়া আছে এটা উদাহৰণ দিয়া আছে, গতিকে সেইটোৰ নিচিনাকৈ নেক্সটকেইটা ইয়াতে লিখিব লাগিব। ইয়াতে 2 নম্বৰতে আছে প্ৰথম মণিশালাটোত হাজাৰত আছে 1টা আৰু শতকৰ ঘৰত আছে 2টা আৰু দশকৰ ঘৰত আছে 4টা আৰু এককৰ ঘৰত আছে 2টা। গতিকে এইখিনি এনেধৰণে লিখিব লাগিব, মই দেখাই দিছোঁ। ইয়াতে নেক্সট আছে কিছুমান ইয়াতে সংখ্যা দিছে আৰু সেই সংখ্যাবোৰ কমা দি লিখিব দিছে আৰু লগতে সেই সংখ্যাবোৰ বহলাই লিখিবলৈ কৈছে, অৰ্থাৎ বিস্তৃত ৰূপত লিখিবলৈ কৈছে।